হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল চেম ৰাইডাৰ। তো আজি আমি এনে জাষ্ট ঘূৰিব যাই আছোঁ। কালি মানে মই ভিডিঅ' কৰিছিলোঁ কিন্তু ভইচ নাহিল, তাৰ কাৰণে ভইচ আৰু মই ৰিক্ৰিয়েট কৰি আছোঁ বৰ্তমান। তো এতিয়া বৰ্তমান মই কামাখ্যাতে আছোঁ। তো চাওক মানে কামাখ্যাৰ দৃশ্য আৰু নাজাৰা অলপ বাকী আৰু আগত দেখাই আছোঁ। দুখটো লাগিছে কাৰণ ইমান ভাল ভিডিঅ' হোৱাৰ পিছতো ভইচটো যে নাহিল, তো সেইটো বহুত দুখ লাগি আছে কাৰণ বহুত ভাল ব্লগ বনাইছিলোঁ, মই বহুত কিবাকিবি কৈছিলোঁ। বাট কয় না, কিবা এটা ভাল কৰিব গ'লে কিবা এটা বেয়া হয়, কাম কৰিব যাওঁ কাণ হৈ যায়, সেনেকুৱা টাইপ। তো বাকী আৰু চাই থাকক আগত। তো এইখিনি গাইছে আমাৰ কামাখ্যাৰ পাহাৰ। তো ৰাইট চাইড চাব পাৰি কিমান ধুনীয়া মানে নাজাৰা, মানে পাহাৰ গছ গছনি বহুত আছে ন। তো ভাল লাগে চাই, আৰু যেতিয়া বাহিৰৰ মানুহ আহে তেতিয়া মানে বেছি ভাল পায় সিহঁতে চাই কিনে। তো এতিয়াতো মোৰ আগত যাই আছে এখন হিমালয়ান 450 নতুনখন। তো এখন দেখাম, বহুত ভাল লাগিছে। মেট ব্লেকত আহিছে, ৰেলি এডিশ্যন হয়। তো মানে বাইকখনৰ লুক এটা আছে, আৰু যেতিয়া মানে বাইকখনত মানে মানুহ এটা মানে চলাই বা উঠে মানে বহুত হেভি ফিল হয় বাইকখন। মানে হেভি মানে ট্ৰাকৰ ওপৰত উঠা যেন লাগে, আৰু ট্ৰাকৰ ওপৰত বহি চলা যেন লাগে। তো বাকী বাইকখনটো অভাৰঅল বহুত ধুনীয়া হয়। তো ফাষ্ট মেইনটেনেঞ্চ কৰিব লাগিব, জানিব লাগিব বাইক ল'লে। আৰু বাকী দেখাই আছোঁ আগত। তো গাইজ এতিয়া মানে গাড়ীখনত তেল নাই, তো এডাল কাটা আছে মানে ৰিজাৰ্ভত আছে। তো তেল ভৰাই লওঁ 500 টকা মানৰ, আৰু NS 200খনৰ পিছত আছে, সিও তেল ভৰাব। কিমান ভৰাই নাজানো, কিন্তু মই অলপ বেছিকৈ ভৰাব লাগিব। এখন হিমালয়ান 450খন চাওক কি ধুনীয়া লাগি আছে। তো এই পেটলাৰ লগত বাইকখন চাজিছে, এই চাওক এই খাতৰা লাগিছে লুকটো। আৰু বাইকখন বহুত ওখ হয় দেই, মানে কম হাইটৰ মানুহ লগ নাপায়। 5.7 হাইট লাগিব আপোনাক বাইকখন মানে ভালকৈ কমফৰ্টেবল চলাবৰ কাৰণে। বাকী 5.5 5.6ত অলপমান প্ৰব্লেম হ'ব, 5.7ৰ পৰা ঠিক আছে বাইকখন। তো মোৰো 5.7, তাৰ 5.10 মান হ'ব। তো তাৰ কাৰণে পাৰফেক্ট, মোৰ কাৰণেও ঠিক ঠাকে আছে, কিন্তু অলপমান ঠেলা দিগদাৰ হয়। বাট এতিয়া মই তেল চেল ভৰাওঁ আৰু আগত দেখাওঁ আমি ক'ত যাম। আৰু আজি অলপমান ফালাফালি হ'ব দিয়কচোন, কাৰণ মোৰ লগত 400 450 আৰু NS 200 আছে। NS 200খন কিন্তু অলপ ফালিব ভয় লগা আছে, কাৰণ সেইখনত বাইকৰ গ্ৰিপ মানে চকাৰ গ্ৰিপটো নাই। তো একো নাই, তো আগত দেখাই আছোঁ ক'ত যাম আৰু কি কৰিম। তো এতিয়া ব্লগটো চাব, ভাল লাগিব। এইখন NS 200খন, এই চব পিছত লেংটা, চাকা পূৰা লেংটা। তো তাত একো নাই, ইয়াৰ তেল ভৰাব আৰু চাকা টাকা চেঞ্জ কৰিব লাগিব বাইকখনৰ। তো এতিয়া আৰু দেখাই আছোঁ আগত পিছত। তো গাইজ তেল চেল ভৰাই আহিলোঁ, এতিয়া আমি যাই আছোঁ নতুন ব্ৰিজত। তো চাই থাকিব হা, কিমান আমি ফালিম এতিয়া। তো পিছ চাইড NS 200খন চাই আছোঁ, আহিয়ে পোৱা নাই, ক'ত বা বজিল। লাহে আহি আছে দেচোন সি, কাৰণ তাৰ চাকাৰ একদম গ্ৰিপ নাই, তাৰ কাৰণে সি লাহে আছে। আৰু কি কয়, আৰু হিমালয়নখন আগে যাই আছে। তো মই তাক চাই যাই আছোঁ। তো এতিয়া চাওঁ কিমান কি কৰিব পাৰোঁ ইয়াতে। মানে ভিউটো বহুত ধুনীয়া লাগিছে গাইজ। তো ইয়াত মজা এটা ৰিল হ'ব, বহুত ধুনীয়া ৰিল হ'ব। তো পূৰা 4 লাইন হাইৱে যেন লাগি আছে। তো আগত দেখাই আছোঁ আৰু কি কৰোঁ। তো গাইজ ইয়াৰ পৰা ফালাফালি ষ্টাৰ্ট হৈছে। তো আমি বম স্পীডত যাই আছোঁ দেই, বম খাতাৰনাক স্পীডত যাই আছোঁ। মই আগে বৰ্তমানটো আগে তাৰপিছত মতাই মোক ফ্লাই বাই দি যায়। তাৰপিছত NSখন পিছতে থাকি যায়, কাৰণ NSখন অলপ মানে টায়াৰটো বেয়া, তাৰ কাৰণে। বাকী চাই থাকক, এইটো ফ্লাই বাই, বম ফ্লাই বাই। কিন্তু এতিয়া মানে একবছৰ চাউণ্ডটো শুনা পালে হয়, তেতিয়া ভাল লাগিল হয়। কিন্তু মাইকটো কাম নকৰিলে সেইটো বেলেগ কথা, একো নাই দিয়কচোন। হৈ থাকে সৰু গ্লিচ হৈ থাকে এইবোৰ, একো নাই, চাই থাকক। বা গাইজ এইখিনি কি ধুনীয়া লাগি আছে চাওক না, পূৰা তামাম ভিউ এটা আহিছে। তো এইটো মোৰ ৰিলৰ কাৰণে বঢ়িয়া হ'ব। কিন্তু বাকী মই এতিয়া ভইচ মানে মই নিজে আৰু দি আছোঁ, কাৰণ জানে গম পাইছে মাইকটো বেয়া হৈ গ'ল, কি কাৰণত গম নাপাওঁ। হঠাতে আৰু চলিছেও ভিডিঅ', মানে কি হৈছে মানে, এতিয়াতো চলা নাই মাইকটো, কিন্তু পিছত আৰু নিজে ঠিক হৈ যায়, কেনেকৈ বা কি নাজানো। বাকী এতিয়া চাই থাকক, NS 200খন আহি আছে পিছে সিটো লাহে আহি আছে বৰ্তমান। আৰু বাকী ঠিকে আছে। আৰু মোৰ বাইকৰ 10,000 কিলোমিটাৰ হ'ল, তো বহুত ভাল পাৰফৰ্মেঞ্চ পাইছোঁ দেই। মানে এই 10,000 কিলোমিটাৰত বহুত ধুনীয়া পাৰফৰ্মেঞ্চ পাইছোঁ, একো ইছ্যু পোৱা নাই বাইকখনত। মোৰ টুৰিং হিচাপতো বেষ্ট, চিটি হিচাপতো বেষ্ট, বাছ অলপমান মাইলেজ চিটিত কম আছে। বাকী টুৰিঙত 56 আৰামছে ওলাই দিছোঁ মই। এইখন NS 200খন যি মোৰ লগত আহি আছে এই চব।
আৰু এতিয়া আমি হৰে কৃষ্ণ মন্দিৰ যাম আৰু হৰে কৃষ্ণ মন্দিৰৰ পিছত আমি দৌল গোবিন্দ যাম। তাতে এটা বহুত বঢ়িয়া কাণ্ড হ'ব, মই সেই কাণ্ডটো আপোনাক দেখাম, চাব ভাল লাগিব। তো এখন NS200খন কিবা কিবি কৈ আছে, তো আপুনি শুনা নাপাব কাৰণ মাইকটো বেয়া হৈছে। এতিয়া মই ভইচ ৰিক্ৰিয়েট কৰি আছোঁ আৰু তাৰ কাৰণে এনেকুৱা হৈ আছে। বাট এতিয়া বহুত ডাঙৰ ডাঙৰ কিবা লেকচাৰ মাৰি আছিলোঁ আমি, তো সেইটো লেকচাৰটো এতিয়া নাহিব। বাট একো নাই, এতিয়া আগলৈ চাই থাকক ভিডিঅ'টো। তো গাইছ, ইয়াৰ পৰা হৰে কৃষ্ণ মন্দিৰ আৰু বেছি দূৰ নহয়, 1 মিনিটৰ ৰাস্তা। তো মানে পেটলাই বহুত আগবাঢ়ি গৈছে, মানে সি চিনি নাপায়, চিনিটো ময়ো নাপাওঁ। বাট মই জেগাটো চাই চাই যাই আছোঁ, সি জেগা তেনেকৈ চাই নাযায়, আগবাঢ়ি জাষ্ট মানে নতুন নতুন বাইক পাইছে না, বিন্দাছ চলাই আছে, মজা লৈ যাই আছে। তো তাৰ কাৰণে সি মানে আগবাঢ়ি গুচি গ'ল। তো এইটো হৰে কৃষ্ণ মন্দিৰ, ক'ব গ'লে এইটো হৰে কৃষ্ণ মন্দিৰ। বাট সি আগবাঢ়ি গুচি গ'ল, তো তাক এতিয়া ৰখি কিনে আৰু মাত দিব লগা হৈছে। সি যায়ে থাকে। তো ঠিক মইতো চব আগত ৰখি যায়। তো এতিয়া ঘূৰাই দিওঁ, এইটো হৰে কৃষ্ণ মন্দিৰ দেখাই দি আছোঁ সিহঁতক। তো ডাইৰেক্ট যাওঁ এতিয়া, ভিতৰত সোমাওঁ আৰু দেখাই আছোঁ কেনেকুৱা কি আৰু কিমান ধুনীয়া হয় মন্দিৰটো। তো গাইছ, আমি এতিয়া হৰে কৃষ্ণ মন্দিৰ আহি পাইছোঁ। মই এই বাহি আৰু এইটোৱে মতা কথা পাতি আছে। তো ৰাধে ৰাধে, জয় শ্ৰীকৃষ্ণ। বাকী দেখাই আছোঁ আগৰখিনি। তো গাইছ, আমি হৰে কৃষ্ণ মন্দিৰ আহি পালোঁ। সেইটো বাহ, কি ভিউ বে, না বে। তো গাইজ, এতিয়া বাইকখন আমি চুইচ কৰিছোঁ। মোৰখন চলাই আছে মতাই, মতাৰখন চলাই আছোঁ মই, মানে হিমালয়ান 450খন মই চলাই আছোঁ। আৰু হিমালয়ান 450খনত বহি কিনে গাইজ মানে বহুত কিবা মানে ওখ চেয়াৰৰ ওপৰত বহা যেন লাগি আছে, কাৰণ বহুত ওপৰ এংগেল দেখা পাই আছোঁ। মানে বহুত হিউজ হয় বাইকখন, বহুত ওখ হয়। তো কিন্তু বাইকখনৰ কিন্তু ক্লাছ বহুত ধুনীয়া দেই, মানে বহুত স্মুথ হয়, ৰেচো বহুত স্মুথ হয়। বাইকখনত বহি এটা কমফৰ্ট আছে আৰু দূৰ যেতিয়া জেগাত যাব ন, পূৰা আৰাম পাব, কাৰণ বেকটো পূৰা মানে বেকবনটো পূৰা ষ্ট্ৰেইট হৈ থাকে, হাতখন পূৰা ৰিলেক্স মডত থাকে। আৰু বাইকখনৰ টৰ্কো বহুত ভাল, আৰু BHPটো ভালেই দিছেই। আৰু বাইকখনৰ পাৰফৰ্মেঞ্চ মই আৰু আগত কম কেনেকুৱা, মানে আগত মই এটা ভাল অফ ৰ'ডিঙো কৰোঁ, এই অফ ৰ'ডিংটোও ভাল লাগিব। কিন্তু অলপমান বাইকখনত মানে ৰেলী হিচাপত চিটটো, তো তাৰ কাৰণে অলপ মানে যাৰ হাইটটো কম 5.7 চলাব পাৰিব, কিন্তু অলপমান ঠেলাত মানে অসুবিধা পাব। সেইটো ময়ো পাওঁ, মই মিছা নকওঁ, কাৰণ যাৰ বাইক হয় সি 5.10, সি পেটলা আছে কাৰণে তাৰ অলপ ওজন আছে কাৰণে সি ঠেলিব পাৰি আছে। কিন্তু মোৰ 60 কিলো, সেইকাৰণে মই ইমান মানে জোৰ নাপাওঁ ক'ব গ'লে। বাট মই ৰখাই দিব পাৰিম, মই জানো বাইকখন, কাৰণ মোৰ ষ্ট্ৰেণ্থ আছে সেনেকুৱা। বাট এতিয়া দেখাই আছোঁ বাইকখনৰ ভিউটো কিমান ধুনীয়া আৰু কিমান বাইকখন ভাল লগা, পাৰফৰ্মেঞ্চো হওক বা ছিটে হওক বা যিয়ে হওক, মই দেখাই আছোঁ। আৰু লুকটো চাওক কি ধুনীয়া আহি আছে। আৰু বাকীখিনি আৰু আগত দেখাই আছোঁ কেনেকুৱা কি ধুনীয়া বা কি হয়। বাকীখিনিতে অলপমান জাম আছে, মই জামত ফাঁচি যাওঁ, সিহঁতে আগবাঢ়ি যায়। বাট একো নাই, মই লাগ পাই যাওঁ। তো যাৰ লাগ নাপায় সি অলপমান দিগদাৰ পাব, মানে বাহিও এখনচোন চলাব বাইকখন, তো তেতিয়া চাব এটা বহুত ভাল দৃশ্য হ'ব। তো সেইটো দেখাই আছোঁ, ৰ'ব অলপ। তো গাইছ, এতিয়া আমি মানে যাই আছোঁ দৌল গোবিন্দ মন্দিৰ। তো বাকী এতিয়া মই দেখাই আছোঁ আগত কিমান মানে ৰাস্তাটো বেয়া, আগত বহুত ৰাস্তা বেয়া, লাগাত চাই বেছি বেয়া। কিন্তু ৰাস্তা বেয়া হ'লেও বাইকখনৰ সেনেকুৱা এটা মানে পাৱাৰ আছে, যি
মেটাৰ নকৰে ৰাস্তাটো কেনেকুৱা, কাৰণ মোৰ লগত আছে হিমালয়ান 450 ৰেলী এডিশ্যন নতুন মডেলখন। তো আগত চাবচোন ইমান মানে ৰাস্তা বেয়া, বহুতে লাগাতছে বেছি বেয়া ৰাস্তা। এইখিনিতো অলপ ঠিক থাকেই, বা এইখিনি পানী পানী হৈ আছে, আগত বহুত গাঁতা গাঁতি আছে। এই গাঁতা গাঁতিবোৰ চাওকচোন, এই চাওক, এইখিনি নৰ্মেল, এইখিনি নৰ্মেল, এইখিনিতে পাৰ হৈ লওঁ। কাষত দেখাই আছোঁ কিমান বেয়া ৰাস্তা, এইবোৰ চব পানী পানী। কিন্তু গাড়ীখনৰ এটা কি বেয়া মানে মাঠগাটটো মানে নাই, মানে তাতে বাইকৰ পৰাই সেনেকুৱা দিছে, মানে বহুত লেতেৰা হয় বাইকখন। আগফালেও বোকা আহে, পিছফালেও লেতেৰা হয়, পিছফালেও বোকা বোকা হৈ যায়। তো তাৰ কাৰণে অলপমান এই বাইকখন ল'লে মানে অলপ লেতেৰা হ'ব, এইটো মই কৈ দিওঁ। এইটো গাঁতা চাব, এইটো বম গাঁতা এটা, বম শিলো আছে, কিন্তু মই হ'লেও একো কষ্ট পোৱা নাই, বা বাইকখনে কষ্ট পোৱা নাই। এই কি বিন্দাছ, একদম স্মুথলি গৈছে। বাকী আৰু এনেকুৱা আগত আছে ৰাস্তা বেয়া লেতেৰা, এইখিনিতে অলপ বেয়া, এইখিনি মানে গোটেই ৰাস্তাটো বেয়াই, বহুত লাগাতছে বেছিয়ে বেয়া। আহিছে বাট একো টেনশ্যন নাই হিমালয়ান 450ৰ লগত। ইয়াতে কিন্তু NSখন বহুত স্কেট খাইছে, কাৰণ তাৰ চাকাত মানে গ্ৰিপে নাই, তো তাৰ কাৰণে। বাকী এখনতো টেনশ্যন নাই, নতুন বাইক, গ্ৰিপ বঢ়িয়া, বাইকৰ কণ্ডিশ্যনো বঢ়িয়া। বাট ৰাস্তাটো কি কাৰণত ইমান বেয়া মই সেইটো বুজি নাপাওঁ। GSTৰ বাইকৰ পৰা ইমান লৈ আছে, কিন্তু ৰাস্তাবোৰ ঠিক কৰিব নোৱাৰে ভাই, এইবোৰ আৰু কি কথা। গাতা কেলা, লেতেৰা বাইকখন কিমান লেতেৰা হৈ গ'ল গাইছ। তো গাইছ এতিয়া মতাই ৰখি আছে বোকাৰ কাৰণে, ভাবিছে মই পৰিম নেকি, বাট সি নাজানে মই এটা নেক্সট লেভেল ৰাইডাৰ হয়, তাতকৈও ডেঞ্জাৰ ৰাইডাৰ মই। এইখিনিতে চাওক ন কি যাওঁ, একদম বাইকৰ মানে মজা লৈ যাওঁ, পূৰা ৰেলীৰ মজা লৈ যাওঁ। সিয়ে চলোৱা নাই ইমান বোকাত, মই আজি চলাই দিলোঁ, মানে কি কৰি দিলোঁ, উদ্ঘাটন কৰি দিলোঁ বাইকখনৰ অফ ৰোডত। বাকী এইখিনিতে পাৰ কৰি দেখাই আছোঁ আৰু কেনেকুৱা কি ৰাস্তা। বাকী ইমান এনেকুৱা ভাল ৰাস্তা নাই, এইখিনি বহুত বেয়া ৰাস্তা, লাগাতছে বেছিয়ে বেয়া। বাট আগত অলপ দেখাম কেনেকুৱা কি আছে কি নাই, আৰু কেইটামানতো ভাল দৃশ্য হ'ব, সেই ভাল দৃশ্যবোৰো দেখাম। এইখিনিতে আৰু সেনেকুৱাই আৰু বেয়া ৰাস্তা আছে, আগত অলপ ভাল হৈ যায়, বাট আগত সেইখিনিতে নেদেখাওঁ আৰু, এইখিনিতে বেষ্ট হ'ব মোৰ হিচাপত। ইয়াত অলপ ৰখোঁ, মানে চাওঁ কিমান দূৰকৈ চিনি নাপাওঁ না, লেফ্ট ছাইড নে ৰাইট ছাইড নে কি বা, সেইটো চাই কিনে আমি দেখাওঁ, জাৰ্ণিটো আৰু ষ্টাৰ্ট কৰোঁ বাছ। তো গাইজ আৰু বাইকখন চুইচ কৰিলোঁ, এতিয়া মই মানে বহিলোঁ NS 200খন। এই বাইকখনৰ মানে গাইজ বহুত প্ৰব্লেম আছে দেই, মানে গিয়াৰকেইটা JCBৰ গিয়াৰ বহুত ঘামে মাৰিব লাগে। আৰু বাইকখন এতিয়া ঠিক কৰিছে বাৰু বহুতখিনি, ঠিকটো হৈছে, বাট এতিয়াও মানে অলপ চলপ প্ৰব্লেম আছে। তো এতিয়া আৰু অলপ মানে যাওঁ মানে কি আৰু পালোঁৱে আৰু মন্দিৰটো, বেছি দূৰ নাই, তো চাই থাকক ভাল লাগিব। এইখিনিতেতো মেইন সেইটো আৰম্ভ হয়, মানে ইণ্টাৰেষ্টিং পাৰ্টটো, তো চাওক বঢ়িয়া লাগিব। তো গাইজ দৌল গোবিন্দ মন্দিৰ পাই গ'লোঁ, কিন্তু মতাই আৰু আগবাঢ়ি গ'ল, তাৰ সেইটোৱে প্ৰব্লেম, সি মানে জেগাবোৰ নাচায়। তো আমি মানে জেগাবোৰ চাই যাওঁ, এইটো দৌল গোবিন্দ মন্দিৰ, তো তাকে আমি ইয়াতে ৰখোঁ, কিন্তু আহি নাপায় সি। আহি নাপাওঁতে চাব হা, ইয়াত মই ৰখিম না, তো বাহি কেনেকৈ বাইকখন ৰখাই চাব, এই চাওক লাগে নাপায়, এই চাওক তো ইয়াৰ পৰা আমি তাক বিচাৰি যাওঁ, অলপ ইয়াত লেকচাৰ মাৰোঁ, তাৰ লেকচাৰবোৰ শুনিব গাইছ হা। এতিয়া শুনা নাপাওঁ, অলপ পিছত শুনা পাব ৰ'ব। ক'ত গেলি? অঁ ক'ত গৈছা?
এনে মই ঘূৰাম ৰ ঘূৰাব পাৰিবি ৰ ঘূৰো ঘূৰো লাগে না পাই বকাচোদাৰ বঢ়িয়া এনেকৈ নকওঁ চলাব নালাগে বে নাই নাই একো নাই একো নাই মই কৈছিলোঁ মই চলাব বুলি একো নাই একো নাই একো নাই মই নাম্বাৰো টাইম নাপালোঁ বে তো গাইছ মোৰতো মানে এইটো মাইকটো কাম কৰা নাই কি কাৰণ নাজানো আৰু এই বঢ়িয়া এটা ক্লিপ দিছে এখন এই বাইকখন পেলাই দিলে চকুৰ ওচৰত কেমেৰাৰ ওচৰত এই দুখ পাইছে গাইছ এই অ'নাৰ এইটো দুখ লাগিছে তাৰ কিমান দুখ লাগিছে কিমান দুখ লাগিছে একমাহ হোৱা নাই গাইছ দেখিছে একমাহ হোৱা নাই আজি পেলাই দিলে একমাহ হোৱা নাই কি দুখত কৈছে কেলা মই অলপ দুখ পালোঁ বে হয় এসপ্তাহ হোৱা নাই আৰু এই গ্লাছযোৰত আৰে হয় অনাৰটোৰে হয় বাইক অনাৰটোৰ বাইকখন পৰিছে একো নাই অলপ দাগ থাকিব লাগে মানে তেতিয়া নজন নালাগে তো বাকী এতিয়া আমি মন্দিৰত যাওঁ এইটো মন্দিৰ দৌল গোবিন্দ আৰে টান খাই যায় না এইটো দৌল গোবিন্দ গাইছ বাকী মোটো ব্লগটো মাইকটোতো কাম নকৰিলে ফেচবুকটো নাহিলে বাট একো নাই মই কিবাকে মিলাই দি দিম আৰু বা ভইচ অভাৰ কৰি দিম তো গাইছ এতিয়া আমি ঘৰত যাই আছোঁ মাইক এটাতো খুলি দিলোঁ গাইছ কাৰণ সেইটো বেয়া হৈছে কিবা বেয়া হৈছে নাজানো আৰু বা যিয়ে নহওক ঠিক কৰি ল'ম বা নতুন এটা কিনি ল'ব লাগিব উপায় নাই বা তেতিয়া আমি ঘৰত যাই আছোঁ ৰাতি হ'লেই চাৰে 5টা বাজি গ'ল তো এতিয়া বিন্দাছ ঘৰত যাওঁ আৰু অলপ ঘৰত কেৰাম চেৰাম খেলিম জানে এতিয়া ভিডিঅ'টো শেষ কৰোঁ ভিডিঅ'টো ভাল লাগে লাইকটো সাবস্ক্ৰাইব কৰি দিব বাছ সেইটোৱে আশা কৰোঁ একো নালাগে বাকী আৰু সৰু সুৰা এনেকুৱা মই ভিডিঅ' দেখাই থাকিম পিছত আৰু ভিডিঅ' ফটো উঠিম তাতো কিবা এটা ভিডিঅ' বনাব চেষ্টা কৰিম আৰু যদি নোৱাৰোঁ নাই